Hi everyone, Assalamu alaikum, namaskar. Mama suma আপোনালোক সকলোকে মোৰ অন্য এটা vlogলৈ welcome জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। ঈদ আহি আছে, ঈদৰ প্ৰিপাৰেচন চলি আছে, অলপ-সলপকে কৰি আছো আৰু এটো ঈদটো হাজবেণ্ডৰ লগত মোৰ ফাৰ্ষ্ট ঈদ হ'ব। ৰাতিপুৱা উঠিলো, উঠি মিলি 11:30 বাজিলে। ৰাতিপুৱা উঠিলো, উঠি মিলি পেলাই চকুকিটা অলপ খজুৱাই আছিলে, ড্ৰপ দি পেলাই আকৌ অলপৰ বাগৰিলো। আৰু এতিয়া টাইম 11:30 হৈছে, আজি 5 এপ্ৰিল হয়। আজি ৰাতিপুৱাৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰিছো কাৰণ ৰিজন আছে মানে মই আৰু হাজবেণ্ড গৈ আছো অলপ দূৰলৈ মানে পেহিহঁতৰ ঘৰলৈ গৈ আছো সামগুৰি। মোৰ আগৰ ভ্লগত আপোনালোকক দেখুৱাইছো সামগুৰি পেহিহঁতক সামগুৰিলৈ যোৱা দেখাইছো, পেহিহঁতৰ ঘৰ দুৱাৰ পেহিহঁতকো দেখুৱাইছো, দেখিছে চাগে। সো সেই পেহিহঁতৰ ঘৰলৈ গৈ আছো, ৰিজন এটা আছে মানে ৰিজন মানে কি মোৰ বিয়াত মানে সামগুৰিৰ পেহা পেহি উকিল মাক বাপেক হৈছিলে মানে উকিল মাক বাপেক মানে কি আপোনালোকে জানে চাগে, তথাপি মই কৈ দিছো। আমাৰ ইছলাম ধৰ্মৰ লোকৰ যেতিয়া বিয়া হয় নিজৰ মাক বাপেক থকা উপৰঞ্চিও এজন উকিল মাক বাপেকৰ দৰকাৰ হয় মানে। সো সেই পেহা পেহিয়ে মোৰ বিয়াত উকিল মাক বাপেক হৈছিলে। এতিয়া সম্বন্ধত ক'ব গ'লে তেওঁলোক মোৰ আব্বা আম্মাই হয়। এতিয়া ঈদ এটা আহি আছে ন, ঈদতো মানুহক অলপ গিফ্ট চিফ্ট দিলে ভাল লাগে আৰু। সো পেহা পেহিৰ কাৰণে কিবা এটা সৰু সুৰা গিফ্ট লৈছো আৰু দেখুৱাম বাৰু আপোনালোকক। সেই গিফ্টখিনিয়ে মানে দিবলৈ কাৰণে গৈ আছো। ঈদৰ আগত দিলে ভাল লাগে ন, ঈদৰ পিছত দিটো ভাল নালাগিব। সো মই আৰু হাজবেণ্ড গৈ আছো আৰু ৰোজা আছো দুজনে, যিকেইটা ৰোজা গৈছে ইনশাল্লাহ গোটেইকেইটা ৰাখিছো। আৰু আহোঁতে পেহিহঁতৰ ঘৰতে ইফতাৰ কৰি আহিম মানে। এইখিনিও হৈছে গিফ্টখিনি। এয়া এতিয়া মই মোৰ বেক কেমেৰা দি আপোনালোকক দেখুৱাই আছো বাৰু। এইযোৰ হৈছে চেলোৱাৰযোৰ, যোনযোৰ মই পেহী কাৰণে লৈছো আৰু পিয়ৰ কটনৰ হয় আৰু চেলোৱাৰ পিচ হয়, এইটো চিলাব লাগিব। কুৰ্তাৰ পিচ হয়, সেইটো এখন দুপাট্টা হয়, পিয়ৰ কটনৰ হয়। পেহীয়ে যিহেতু ইমান ঝিকঝাক নিপিন্ধে, চিম্পল পিন্ধে, সেইকাৰণে মই চিম্পল লৈছো। আৰু এইটো হৈছে পাইজামা আৰু এইটো হৈছে পেহা কাৰণে চাৰ্ট, যিটো মাষ্ট এণ্ড হাৰ্বৰ ব্ৰেণ্ডৰ হয়, হোৱাইট কালাৰৰ। এইটো কটনৰে হয়, ব্লু আৰু গ্ৰে কালাৰ দি ৰোল আপ কৰা আছে। সো ভ্লগটো একেবাৰে শেষলৈকে চাই থাকিব আৰু গোটেই দিনটো আজি আপোনালোকক কি কৰো নকৰো সকলোখিনি দেখুৱাব ট্ৰাই কৰিম। আজি তেনেকে ইমান ঘৰৰ কাম নাছিলে, অলপ চলপ আছিলে, সেইখিনি কৰি মেলি একেবাৰে গা পা ধুই আহিলো কাৰণ ভাবিলো যাবলৈ এতিয়া লাহে ধীৰে ৰেডি হওঁ। বাহিৰত ৰ'দ দিছে, ছানস্ক্ৰীনটো লগাবই লাগিব ন, সেইকাৰণে ছানস্ক্ৰীন লগাই ললো ফাৰ্ষ্টতে। আৰু এই ব্লেক কালাৰ চেলোৱাৰযোৰে ওলাই ললো, এইযোৰে পিন্ধি যাম আৰু। সো পিন্ধি মেলি লগ পাই আছো। ভাল লাগিছে ভিডিঅ'টো। বিচাৰি এযোৰ ইয়াৰিংছে ওলাই ললো, পিংক কালাৰ ষ্টনৰ হয়। এযোৰ অলপ চলপ কাপোৰৰ লগত মেটচিং কৰি আছিল, সেইকাৰণে ভাবিলো এইযোৰে পিন্ধি লওঁ। ইমান বেয়া লাগিছে নে দেখা? सजना है मुझे
মোক ওলাই থকা দেখি হাজবেণ্ডে ইয়াতে গান গাই আছিলে মানে ষ্টাইল কৰি থকা দেখিছে যে পুৰা হাজি কাছি সেইকাৰণে তেওঁ গান গাই আছিলে আৰু মানে ধেমালি কৰি আছিল আৰু এইফালে মোৰ ওলাই মেলি হৈ গ'ল কাপোৰ কানিও পিন্ধিলো অলপ চলপ মুখৰ মেকআপো কৰিলো আৰু গহনা পাতিও পিন্ধি একদম পুৰা মই ৰেডি আৰু মই ওলাই মেলি একদম পুৰা ৰেডি হৈ গ'লো আৰু এফালে এতিয়া হাজবেণ্ডে কাপোৰ পিন্ধি আছে তাৰ পাছতে আমি ওলাম এতিয়া 2:20 হৈছে 2:30 মান বজাত ঘৰৰ পৰা ওলাই যাম আৰু হ'ল ৰেডি আৰু কিবা আছে চেণ্ডেল কি পিন্ধিলে চাই দিয়ক এফালে এনেকৈ আছে কিয় মুখখন এই ৰোজা ৰখাৰ কাৰণে বিষাইছে ইয়াত আছে মোৰ ছানগ্লাছ এতিয়া কোনযোৰ পিন্ধো এই ব্লেক কালাৰযোৰে পিন্ধো নেকি এইযোৰে পিন্ধো মোৰ পৰা নকল কৰিছে দেখা আকৌ ভালে পোৱা দেখালে আপুনিও নেদেখায় এখন পিন্ধিম জানো কিয় মানে হাঁহি আছে ভাল লগা নাই তাৰমানে ভাল লাগিছে পিন্ধা হাঁহি আছে কিয় এনে আহিছো ঘৰৰ পৰা ওলাই আহিলো দুইজনে আৰু ওলাই আহি মিঠাই দোকান এখন আছিলে ওচৰতে মিঠাই দোকানত সোমালো ভাবিলো ইয়াৰ পৰা অলপ মিঠাই লৈ লওঁ তাৰ পাছতে আহিলো ফলমূলৰ বজাৰখনলৈ অলপ ফলমূলো লৈ যাও তাকে চাই আছো কি ললে ভাল হয় আৰু ফলমূলৰ দোকানবোৰ মোৰ বৰ ভাল লাগে পুৰা কালাৰিং একদম দেখা পোৱা যায় যে ভাল লাগে আৰু মই টেষ্ট নপখাই ইমান এটা ভাল নালাগে খাই পেলাই মই খাইছো অলপ বালিয়া বালিয়া থাকে বগা হৈ পেলাই ভিতৰত কোলা কোলা নিচিনা গুটি নিচিনা লাগে ন ভাল নালাগে আহি পালো সামগুৰি পেহিহঁতৰ ঘৰলৈ আহি পেলাই অলপ ৰেষ্ট কৰিছো ভাগৰো লাগিছে কাৰণ তেওঁ বাইক মোৰ ভাগৰ লাগা নাই বাৰু তেওঁৰ লাগিছে যেহেতু বাইক চলাই আহিছে ন কাৰ গাড়ী এইটো হা নাম কি গাড়ীটো কি চিঞৰি কোৱা চা গাড়ীখন চাই ফেলে আনা মই চলাব শিকাই দিম কেনেকে চলাই গাড়ী ৱালত চলাই ইমান ডাঙৰ গাড়ী বাপৰে মই লৈ যাম যোৱাৰ টাইমত গাড়ীখন জিপ নে পুলিচৰ গাড়ী ঈদৰ কাপোৰ লৈ আহিছে দেখুৱাবলৈ কি ঈদৰ কাপোৰ হা চা না চাও অ' বাপৰে কি এযোৰ নাইৰা নে কি চুইজাৰ পাইজামাটো চা চাৰাৰা ভাল লাগিছে চাৰাৰা লৈছে আয়ু দেখি মৰম লাগিছে আৰু এখন কি চুৰ্ণি আৰু কি লৈছা চাও বা দুযোৰ কাপোৰ ফ্ৰকটো ভাল লাগিছে পোৱালি দুটা দেখিছেনে পুৰা মোবাইলত একদম ব্যস্ত হৈ আছে মানে একদম মোৰ মানুহজনৰ লগত পুৰা মিলি গৈছে আৰু তেওঁৰ লগতে একদম শুই দেখিছেনে একেলগে একদম মোবাইলত ভিডিঅ' চাই আছে আৰু
এইফালে পেহীয়ে ইফতাৰ ৰেডি কৰি আছে পিঠা ঘৰত বনাইছে ন কি পিঠা বুলি কয় আপোনালোকে বাপৰে এইটো চোৱাৰ লগে লগে ভাঙি গ'ল কিয় হেৰি গুড় দি যে হেৰি কৰিছে সেইটো একদম পুৰা মচমচীয়া আছে একদম তো গাখীৰ চাহৰ লগত খাই মজা লাগিব জেলেপি ন ইফতাৰত আজি পেহীয়ে বনাইছে এয়া চিকেন ফ্ৰাই তাৰ পাছতে এয়া হৈছে গৰুৰ মাংস চিঞৰিও বনাইছে নাৰিকল দি ভাল লাগিছে আৰু এয়া হৈছে শুকান গুছৰ ভুনা তাৰ পাছতে এফালে আছে এয়া কলিজাৰ ভুনা আৰু এয়াটো ফলমূল আছে আকৌ পোলাও বনাইছে মাংস দি বুট ফুলৰিটো থাকেই বাৰু বহুত কিটা আইটেম কৰিছিলে খাই পেলাই বহুত টেষ্ট হৈছিলে বহুত ভাল লাগিল লাগিব সৰিয়হটো পাপৰটো এইটো কমেই দেখিছা মই আপোনাৰো ধৈৰ্য ইমান ডাঙৰ ডেক্সিটোত যে ইমান কাল পাপৰ বনাব পাৰিছে তুমি বনাইছা না আউলা জাউলা পিঠা বুলি কয় ন এইটো এইবিলাকক কি কয় এইটো পাপৰ অ ৱাও এইটো পাত হয় তা কঁঠাল পাত কঁঠাল পাত এইটো সেইটোতো মইছো পাতত বনাইছে কঁঠাল পাতত সি পাত পাত লগা নাই দেখা মিঠাতেল লগাই তাৰ ওপৰত মানে এনেকৈ হেৰি দিলে হ'ল বা আপুনি জানে না জানে না জানে না কি লৈছে কি তো হ্যাঁ চলো বাউ এই বেজেমগে Hi everyone. আমি মাত্ৰ ঘৰ আহি পেলাই পালো আৰু এতিয়া ভাবিছো ড্ৰেছ পাতি চেঞ্জ কৰা নাই চেঞ্জ কৰাৰ আগতে ভাবিছো পেহিহঁতৰ ঘৰৰ পৰা কি আনিলো কি দি পঠিয়ালে দেখুৱাই লওঁ ফাৰ্ষ্টত দেখাওকচোন মোক চুইদাৰযোৰ মেলি দিয়কচোন চুইদাৰ এযোৰ দিছে মোক মানে চেলোৱাৰ চেট এযোৰ দিছে আৰু হাজবেণ্ডক এটা চাৰ্ট দিছে পেহীহঁতে মানে এনেকে নহয় বিচনাত মেলি দিয়ক চেলোৱাৰ এযোৰ দিলে আৰু মই বেক কেমেৰা দি দেখুৱাইছো বাৰু এযোৰ হৈছে চেলোৱাৰযোৰ যোনযোৰ মোক দিছে পেহীহঁতৰ ঘৰৰ পৰা ভালো লাগিছে পিংক কালাৰৰ হয় এনেকে ফুলৰ প্ৰিন্ট কৰা আছে আৰু হাজবেণ্ডক দিছে এটা চাৰ্টটো দেখুৱাই আছো এইটো হৈছে চাৰ্টটো ভাল লাগিছে এইটো চাৰ্ট এটা দিছে গ্ৰে কালাৰ এইটো গ্ৰে কালাৰ বুলি কয় ন গ্ৰে কালাৰৰ চাৰ্ট এটা সামগুৰিৰ পৰা আহি থাকোতে মানে নগাহি যেতিয়া পাইছিলো মই বজাৰতো সোমাইছিলো ঘৰত আহাৰ আগতে বজাৰত সোমাইছিলো কিবা এটা কামৰ কাৰণে সোমাইছিলো কিন্তু মোৰ দুটামান সৰু সৰু বস্তু পছন্দ হ'ল সেইকাৰণে কিনি ললো এযোৰ ৰিং হয় ষ্টোনৰ গোল্ডেন কালাৰ তাৰ পাছতে এয়াও এযোৰ ৰিং হয় গোল্ডেন কালাৰ যেটো মণিপুৰী গোল্ড বুলি কয় আৰু তলতে এটা দেখিছেনে হোৱাইট কালাৰ ষ্টোন উলমি আছে এনেকুৱা টাইপৰ ৰিং মোৰ বহুত ভাল লাগে সিম্পলও হয় আৰু পিন্ধিলেও কিবা এটা ভাল লাগে তাৰ পাছতে এযোৰ হয় ৰিং গোল্ডেন কালাৰ এইবোৰ ঘৰতে পিন্ধিব পাৰি আৰু সেইকাৰণে মই লৈ ললো আৰু হেতু হৈছে ক্লিপ যেটো মোক সাফাই ফ্ৰীতে দিছে আৰু অলপ পিঠা চিঠাও আনিছো হেখিনিও দেখুৱা আপোনালোকক দেখুৱাইছিলো পেহী ঘৰত যেতিয়া লৈ আছিলো এয়া অলপ পিঠা দিলে পেহীয়ে ঘৰতে বনোৱা মানে আৰু এয়া অলপ পিঠা দিছে নামবিলাক মই নাজানো দে এইবোৰ কি কয় এয়া পিঠা দিলে আৰু নাই তো ঠিক আছে ব্লগটো আজি এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ
ভ্লগটো চাই যদি আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই